Question number 1. Which is the oldest mountain range in India? ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আৰাৱলী। Question number 2. When was the Azad Hind Fauj established? আজাদ হিন্দ ফৌজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1943। 1943 চনৰ 21 অক্টোবৰত সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত আজাদ হিন্দ ফৌজ গঠন কৰে। Question number 3. Which is the largest lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ভেম্বানাড লেক। ভেম্বানাড হ্ৰদ হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ। আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ হৈছে উলাৰ হ্ৰদ। ই জম্মু আৰু কাশ্মীৰত অৱস্থিত। Question number 4. Who is the father of mobile theatre in Assam? অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি অচ্যুত লহকৰ। Question number 5. In which city is Eiffel Tower located? আইফেল টাৱাৰ কোনখন নগৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পেৰিছ। ফ্ৰান্সৰ পেৰিছত অৱস্থিত। Question number 6. In which year ভাৰত ৰত্ন এৱাৰ্ড started? ভাৰত ৰত্ন বঁটা কোন চনৰ পৰা দিয়া হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 1954। Question number 7. Which was the first state in India to impose presidential rule? ৰাষ্ট্ৰপতি শাসন জাৰি কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পঞ্জাৱ। ভাৰতীয় সংবিধানৰ 356 নং অনুচ্ছেদ অনুসৰি 1951 চনৰ 23 জুনত পঞ্জাৱত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। Question number 8. Which of the following countries is not a member of SAARC? তলৰ কোনখন দেশ সাৰ্কৰ অন্তৰ্ভুক্ত নহয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ম্যানমাৰ। Question number 9. Who among the following persons of Assam has been conferred with the award of Assam Vaibhav 2023? নিম্নলিখিত কাক অসম বৈভৱ 2023 বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰঞ্জন গগৈ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক 2023 বৰ্ষৰ অসম বৈভৱ বঁটা প্ৰদান কৰা হয়। Question number 10. Sardar Sarovar Dam is being built on which river? চৰ্দাৰ সৰোবৰ বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নৰ্মদা। Question number 11. Which of the following is the longest river in Europe? নিম্নলিখিত কোনখন ইউৰোপৰ আটাইতকৈ দীঘল নদী? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ভলগা। Question number 12. Donipolo Airport is located in which state? Donipolo বিমানবন্দৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। Question number 13. How many northeastern states share boundary with Myanmar? উত্তৰ পূবৰ কেইখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 4। উত্তৰ পূৰ্বৰ 4খন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। সেই ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। Question number 14. What is the retirement age of the Chief Justice of India? ভাৰতৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 65 years। Question number 15. What is the currency of Maldives? মালদ্বীপৰ মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব
অপশ্যন ডি ৰুফিয়া। Question number 16. The headquarter of Election Commission of India is situated at ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নিউ দিল্লী। Question number 17. Who is the first female speaker of Lok Sabha? লোকসভাৰ প্ৰথম অধ্যক্ষা কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মেইৰা কুমাৰ। Question number 18. In Assam government schemes, MMUA, letter U stands for. অসম চৰকাৰৰ আঁচনি MMUAত U বৰ্ণৰ অৰ্থ হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উদ্যমিতা। Question number 19. Who was the first Chief Election Commissioner of India? ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি সুকুমাৰ সেন। Question number 20. In which year Mission Vasundhara was launched? কোন চনত মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 2021। 2021 চনৰ 2 অক্টোবৰত মিছন বসুন্ধৰা 1.0 লঞ্চ কৰা হৈছিল। Question number 21. Abolition of untouchability is related to which article? অস্পৃশ্যতাৰ বিলুপ্তি কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত? ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 15ত ধৰ্ম, জাতি, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ নিষিদ্ধ কৰা হৈছে। অনুচ্ছেদ 16ত যিকোনো চৰকাৰী কাৰ্যালয়ত নিযুক্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে। আৰ্টিকল 18 এবলিশ্যন অফ টাইটলছৰ সৈতে সম্পৰ্কিত। গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আৰ্টিকল 17। Question number 22. Which among the following rivers is also known by the name of Yarlung Sangpo? নিম্নলিখিত কোনখন নদী ইয়াৰলুং চাংপু নামেৰেও জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ। Question number 23. Which among the following gases is usually filled in the electric bulbs? নিম্নলিখিত কোনটো গেছ সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আৰ্গন। ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিছিল থমাছ এডিছনে। ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্টডাল টাংষ্টেনেৰে তৈয়াৰী। Question number 24. Who among the following is known as the father of Indian Railways? তলত দিয়াসকলৰ ভিতৰত কাক ভাৰতীয় ৰেলপথৰ জনক বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ লৰ্ড ডেলহাউচি। Question number 25. Who is the author of the book গীতা ৰহস্য? গীতা ৰহস্য গ্ৰন্থখনৰ লিখক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বাল গংগাধৰ তিলক। জানি থোৱা ভাল হ'ব যে মহাত্মা গান্ধীয়ে লিখা এখন কিতাপ হৈছে দি ষ্টৰি অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। জৱাহৰলাল নেহৰুৰ গ্ৰন্থখনৰ নাম হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া। সুভাষ চন্দ্ৰ বসুৰ গ্ৰন্থখনৰ নাম হৈছে দ্য ইণ্ডিয়ান ষ্ট্ৰাগল।